নমস্কাৰ কেইটামান ইম্পৰ্টেণ্ট কথা যেহেতু 3 তাৰিখে আপোনালোকে এপইণ্টমেণ্ট পাব তাৰপিছতে জইনিং কেতিয়া হ'ব তাৰপিছত আপোনালোকৰ ট্ৰেইনিং কেতিয়া হ'ব আৰু নতুন ৰিক্ৰুটমেণ্টৰ কথা যোৱাকালি একো নকলে CM ছাৰে নতুন ৰিক্ৰুটমেণ্ট কেতিয়াকৈ হ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিবনে জইনিঙৰ পিছত কি কাম থাকে গোটেই কথাখিনি মই এই ভিডিঅ'টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বিশেষকৈ আপোনাৰ লাইক এটা দি থৈ যাব যিহেতু ভিডিঅ'টো চালেই যেতিয়া আৰু মই লাইক খুব কম পাওঁ আপোনালোকে চাব মোৰ ভিডিঅ'বিলাকত তো কথাখিনি আৰম্ভ কৰিছোঁ আপোনালোকৰ কথা প্ৰথম কথা কওঁ আপোনালোকৰ নতুন নিযুক্তিৰ কথাৰ পৰা আৰম্ভ কৰিছোঁ আৰু নতুন নিযুক্তিৰ কথা যোৱাকালি CM ছাৰে নকলে তো কেতিয়াকৈ নতুন নিযুক্তি হ'ব এইটো বিষয়ে আপোনালোকক জনাওঁ যে CM ছাৰে আগত যেতিয়া সংবাদমেল আয়োজন কৰিছিলে যে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰসকলে এপইণ্টমেণ্ট দিয়াৰ পিছত আছাম পুলিচ দিব আৰু এতিয়া 3 তাৰিখে আছাম পুলিচ দিব তাৰপিছতে তেতিয়া তেখেতে সেইখন সংবাদ মাধ্যমত আৰু এটা কথা কৈছিলে যে এপইণ্টমেণ্ট দিয়াৰ পিছদিনাখনেই আকৌ 4,000 নতুন আৰক্ষীৰ কাৰণে বিজ্ঞাপন মুকলি কৰা হ'ব সেইটো কথাও আপোনালোকে জানে ময়ো ভিডিঅ' দিছিলোঁ গতিকে আপোনালোকে 4 তাৰিখে সেই 3 তাৰিখে আপোনালোকে গম পাব যে আপোনালোকৰ নতুন ৰিক্ৰুটমেণ্টৰ কথা কি হ'ব সেই মিটিংখনতে CM ছাৰে আপোনালোকক জনাব নিশ্চয় কিবা এটা আপডেট পাব প্ৰথম কথা দ্বিতীয় কথা জইনিঙৰ পিছত আপোনালোকৰ ট্ৰেইনিং কেতিয়া হ'ব বা জইনিং কিমান দিনৰ পিছত হ'ব এতিয়া এইটো কোনো ডাঙৰ মানে আগতীয়াকৈ কৈ দিয়া কথা নহয় বা বহুতে এইটো ক'ব নোৱাৰে কোনোৱে নাজানে যে আপোনালোকৰ জইনিং কেতিয়া হ'ব জাষ্ট আপোনালোকে এপইণ্টমেণ্ট দিব আৰু এপইণ্টমেণ্ট লেটাৰতে আপোনালোকৰ তাত মেনশ্যন থাকিব আপোনালোকৰ জইনিং ক'ত কৰিব লাগিব বাৰু মই আগত এটা ভিডিঅ' বনাইছিলোঁ তাত আপোনালোকক ধুনীয়াকৈ কৈছিলোঁ যদি আপোনালোকে AB হয় ABসকলৰ যিসকল আমাৰ ইউনিটৰ হেডকোৱাৰ্টাৰ আছে সেই 1st 2nd 3rd 4th 5th 6th 7th 8th 9th 10th যিমানখিনি আছে 1ৰ পৰা 32টালৈকে যি বেটেলিয়ন আছে সেই বেটেলিয়নবিলাকত আপুনি কোনটো বেটেলিয়নত পৰে সেইটো এতিয়া ক'ব পৰা নাযায় তাত আপোনালোকৰ তাত জইনিং কৰিব লাগিব তাৰ মাজতে আৰু এটা কথা কৈ দিওঁ যিসকলৰ গ্ৰেড 3 আছিলে সেই গ্ৰেড 3 সকলৰ আপোনালোকৰ নিজৰ যিটো ইউনিট আছে 4টা ইউনিট আছে সেই 4টা ইউনিটত জইনিং হ'ব আপোনালোকৰ এটা আছে 29 আৰু 30 31 32 এই 4টা ইউনিট আছে এটা আছে তোমাৰ তেজপুৰত এটা আছে নলবাৰীত আৰু এটা আছে কাৰ্বি আংলং বোকাজানত আৰু এটা আছে আমাৰ চাবুৱাত ডিব্ৰুগড় চাবুৱাত গতিকে 4টা ইউনিট চেণ্টাৰত আপোনালোকে জইনিং হ'ব বাকী ড্ৰাইভাৰ কনষ্টেবলসকলো যদি আপোনালোকে ডিষ্ট্ৰিক্টত পৰে ডিষ্ট্ৰিক্টত ৰিজাৰ্ভত কৰিব লাগিব আৰু আপোনালোকে যদি বেটেলিয়নত বা AB ব্ৰাঞ্চত হয় তেতিয়াহ'লে আপোনালোকে যিকোনো বেটেলিয়নৰ কথা ক'লোৱে তাৰপিছতে আপোনালোকে যদি UB হয় তেতিয়াহ'লে আপোনালোকে ৰিজাৰ্ভত জইনিং কৰিব লাগিব আৰু APRসকলৰ নিজৰ যিটো ইউনিট হেডকোৱাৰ্টাৰ মানে ট্ৰেইনিং চেণ্টাৰ আছে তাত আপোনালোকৰ মুখ্য কাৰ্যালয় য'ত আছে জালুকবাৰী তাত হয়তো জইনিং কৰিব লাগিব বাকী ঠিক তেনেকৈ বোটমেনখিনিও ডিষ্ট্ৰিক্টৰ বাজতে জইনিং হ'ব যোন য'ত আছে তাত আপোনালোকে এপইণ্টমেণ্টত ধুনীয়াকৈ লিখা থাকিব আপুনি সেই দিনটোৰ কাৰণে কাইলৈ মানে আৰু তাত 3 তাৰিখলৈ আপুনি ৱেইট কৰিব লাগিব তাৰপিছতে জইনিঙৰ কিমান দিনৰ পিছত ট্ৰেইনিং হয় আপোনালোকৰ এইটোৱে কথা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন মানে জইনিঙৰ কিমান দিনৰ পিছত ট্ৰেইনিং হয় জইনিঙৰ পিছতে আপোনালোকৰ ট্ৰেইনিং চেণ্টাৰত পঠিয়াব সেই ট্ৰেইনিং চেণ্টাৰত কিমান পঠিয়াব এইটো কোনো ক'ব পৰা নাযায় আৰু আজিৰ তাৰিখলৈকে যিমানবিলাক আমাৰ লগৰ বা আমাৰ গুৰুজীসকলক মই সুধিছোঁ সেই যিমানখিনি আছে দেৰগাঁৱে হওক বা লামডিঙে হওক বা গোৱালপাৰাই হওক বা 2nd APBNে হওক 19 APBNে হওক বা 1st APBNে হওক গুৰুজীসকলে ফোন মানে খবৰ লৈছোঁ যে তেওঁলোকলৈ কোনো এতিয়া ইনষ্ট্ৰাকশ্যন যোৱা নাই ট্ৰেইনিঙৰ কাৰণে বা আমুক ট্ৰেইনিং তাত হ'ব কিমানৰ হ'ব কি কথা এতিয়ালৈকে ট্ৰেইনিঙৰ ইনষ্ট্ৰাকশ্যন কোনো এটা ইউনিটলৈ যোৱা নাই বা দেৰগাঁৱলৈ যোৱা নাই স্পেচিয়েলি দেৰগাঁৱলৈ যোৱাই নাই গতিকে এইটো ক'ব পৰা নাই যে যেতিয়া আপোনালোকে ইউনিটত বা নিজৰ পোষ্টিঙৰ জেগাত জইনিং কৰিব তাৰ পৰাহে আপোনালোকে ট্ৰেইনিং চেণ্টাৰলৈ পঠিয়াব আৰু সেই জইনিং চেণ্টাৰত আপোনালোকে কিমান দিন ৰাখে সেইটো ক'ব পৰা নাযায় কাৰণ কেলৈ তাত কেইবাদিন বহুত কিছুমান কাম থাকে তাত আপোনালোকৰ মেডিকেল হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যনত বহুত দীঘলীয়া প্ৰচেছ হয় আপোনালোকৰ গোটেই চাৰ্ভিচ শ্বীট বনাব মেডিকেল ফিট হয় পুলিচ ৰিপৰ্ট সেইখিনি গোটেই তাত জমা ল'ব সেইকাৰণে এটা দীঘলীয়া প্ৰচেছ হয় তাৰপিছতে আপোনালোকৰ ট্ৰেইনিং চেণ্টাৰলৈ পঠিয়াব ইয়াৰ আগত মই এটা ভিডিঅ' দি থৈছিলোঁ ট্ৰেইনিং চেণ্টাৰ আপোনালোকে চাব পাৰিব মই ডিছক্ৰিপশ্যনত দিয়া থাকিম গতিকে চিষ্টেমটো তেনেকুৱা ধৰণৰ এতিয়া মই আপোনালোকক আপডেট পালে যেতিয়া আপোনালোকৰ লিষ্ট আহিব মই ট্ৰেইনিঙৰ কাৰণে যে মোক চেণ্টাৰ ট্ৰেইনিং তেতিয়া মই আপডেট দিমেই আপোনালোকে ভিডিঅ'টো চাবই বা মই আপডেট দিমেই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব কথাখিনি ঠিক তেনেকুৱা ধৰণৰ তাৰপিছতে আৰু শেষত এটা কথা আপোনালোকক কওঁ এই ভিডিঅ'টোতে আপোনালোকে যিহেতু 3 তাৰিখে এপইণ্টমেণ্ট পাব এপইণ্টমেণ্ট পোৱাৰ পিছতে আপোনালোকৰ এই মাজতে যিমানকেইদিনে গেপছ দিয়ক হয়তো 20 25 30 যিমান দিনে দিয়ক এই 30 দিন আপোনালোকে খুব সাৱধানতাৰে চলিব যাতে কোনো একো অসুবিধা নহয় বা একোটা মানে খেলি মেলি নহয় কাৰণ কেলৈ বহুতৰ মানে কেতিয়াবা বাইচান্স কিবা এটা হৈ গ'লে ট্ৰেইনিং চেণ্টাৰত বহুতখিনি অসুবিধা হ'ব আৰু ট্ৰেইনিং আপোনাৰ ব্ৰেক হৈ যাব যদি আপুনি ফিজিকেল ফিটনেছ নহয় তেতিয়াহ'লে আপুনি ট্ৰেইনিং ব্ৰেক হ'ব আৰু ট্ৰেইনিং ব্ৰেক হ'লে আপোনাৰ বহুত কষ্ট হ'ব যেতিয়া আপোনাৰ লগৰজনে ট্ৰেইনিং পাছ কৰি আহিব আপুনি ট্ৰেইনিঙলৈ যোৱাই নাই বা আপোনাৰ ট্ৰেইনিং তেতিয়া ব্ৰেক কৰি দিলে আকৌ ট্ৰেইনিং কেতিয়া আৰম্ভ হ'ব গম পায় নাই যেতিয়া আপোনাৰ আকৌ নতুন ৰিক্ৰুটমেণ্ট হ'ব নতুন ৰিক্ৰুটমেণ্ট হোৱাৰ পিছত আপোনালোকৰ
সেই গ্ৰুপটোৰ লগতহে আপোনাৰ ট্ৰেইনিং হ'ব। সেইকাৰণে আপোনাৰ এজনকৈ বা দুজনকৈ আপোনাৰ ট্ৰেইনিং নকৰাই। অৱশ্যে 5-6জন হ'লে বেলেগ কথা, কিন্তু আপোনালোকৰ পৰাপক্ষত সেইটো ভুল নকৰিব। গতিকে আপুনি খুব সাৱধানতে চলিব। আৰু বহুত ল'ৰাই মোক এটা ভাইটিয়ে কৈছে, দাদা মই কঁকালত এক্সিডেণ্ট হ'ল, মোৰ ট্ৰেইনিং ব্ৰেক হ'ব নি? তেতিয়া মই তেখেতক বুজাই দিলোঁ কি কৰিব লাগিব, কি নকৰিব লাগিব, চিষ্টেমটো ঠিক তেনেকুৱা ধৰণৰ কথা আছে। গতিকে আপোনালোকে খুব সাৱধানতে চলিব। এই মাজত যিমানকেইদিন গেপছ দিয়ে, 3 তাৰিখে গম পাব আপোনালোকে জইনিং ক'ত হ'ব। আৰু শেষত এটা কথা কওঁ, আপোনাৰ মোক এজন ভাইটিয়ে দাদাই সুধিছে, দাদা অনলাইনত এতিয়া উপলব্ধ হ'ব নাই, অনলাইনত এপইণ্টমেণ্ট ল'ব পাৰিম নাই? তাতো কিছুমান কণ্ডিশ্যন আছে, আৰু এইটো মই কৈ দিয়া কথা নহয়, CM ছাৰে নিজে আপোনালোকক কৈছে যে আপোনালোকে এপইণ্টমেণ্ট ল'বলৈ যাব আৰু তাত লগত কোনোবা এজন সম্বন্ধীয় মানুহ বা মা দেউতা লৈ যাব কৈছে। তেখেতে অন্ততঃ সেই CM ছাৰো ভাল পাব, কাৰণ কেলৈ চৰকাৰে যেতিয়া আপোনালোকক এপইণ্টমেণ্ট দিছে, চৰকাৰী চাকৰি দিছে। গতিকে সেইটো আপোনালোকে পৰাপক্ষত যাবলৈ চেষ্টা কৰক। বাইচাঞ্চ যদি কিবা এটা নহয় কিবা এটা অপশ্যন তাত থাকিব চাগে, আৰু সেইটো আমি আপডেট পাম যেতিয়া আপোনালোকৰ ৱেবছাইটত উপলব্ধি হ'ব ন'টিফিকেশ্যনখন। গোটেই কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু এটা কথা থাকি গ'ল, আপোনালোকক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা আৰু ৰিক্ৰুইটমেণ্টৰ কথাও চাগে সেই 3 তাৰিখে আপোনালোকক জনাব CM ছাৰে। গতিকে গোটেই কথাখিনি মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। চ' ভিডিঅ'টো আপোনালোকে খুব ধুনীয়াকৈ শ্বেয়াৰ কৰি দিব, সকলো সুবিধা হোৱাকৈ। আৰু চেনেলটো যিসকলে ফাৰ্ষ্ট টাইম চাইছে ছাবস্ক্ৰাইব কৰি দিব। সকলো ভালে থাকক, ধন্যবাদ।